বিটিআরের জন্য আজ এক ঐতিহাসিক দিন, কারণ বোরোল্যান্ডবাসীর আশীর্বাদ নিয়ে ফের একবার শপথ নিলেন হাগ্রামা মহিলারী। রবিবার হাগ্রামার শপথ গ্রহণ অনুষ্ঠানে উপস্থিত থেকে এই মন্তব্য করেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। বিটিআরের শান্তি প্রক্রিয়াকে এগিয়ে নিয়ে যাওয়ার ক্ষেত্রে অসম সরকার হাগ্রামার পাশে থাকবে বলেও উল্লেখ করেন মুখ্যমন্ত্রী। গণতান্ত্রিক ব্যবস্থার আজি বিটিসির এক নতুন পরিষদ গঠন হয়েছে আৰু বিটিসির মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শপথ গ্ৰহণ কৰিছে। বড়োলেণ্ডবাসী ৰাইজৰ আনন্দৰ লগতে আজি ভগৱানেও ওপৰৰ পৰা পুষ্পবৃষ্টি কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰিছে। মই নিশ্চিত যে বড়োভূমিৰ ৰাইজৰ আশীৰ্বাদেৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অনাগত 5টা বছৰ বিটিসিক যোগ্য নেতৃত্ব দিব। বিটিসিৰ যি শান্তিৰ প্ৰক্ৰিয়া তাক অব্যাহত ৰাখিব। উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত ৰচনা কৰিব। অসম চৰকাৰে সকলো দিশৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যাতে সফল হ'ব পাৰে, অসম চৰকাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নতুন প্ৰশাসনক সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াব। তাৰ প্ৰতিশ্ৰুতিও মই চৰকাৰৰ হৈ আজিৰ সভাতে স্পষ্টভাৱে বড়ো ৰাইজৰ আগত, বড়োভূমিৰ জনগণৰ আগত প্ৰকাশ কৰিছো। প্ৰত্যেকটো নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি দিয়া হয় আৰু বিপিএফৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়ায়ো বড়োভূমিৰ ৰাইজক প্ৰতিশ্ৰুতি আৰু আমাৰ বড়োলেণ্ডক আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। মই বিশ্বাস কৰোঁ যে অসম চৰকাৰ আৰু বিটিসি প্ৰশাসনৰ মাজত সহযোগিতাৰ মাজেৰে আমি বিটিসি ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ সক্ষম হ'ম। আমাৰ বড়োলেণ্ডত বিটিসি প্ৰশাসনৰ সমান্তৰালভাৱে অসম চৰকাৰেও বিভিন্ন কল্যাণমূলক আঁচনি গ্ৰহণ কৰে। মই আশা কৰোঁ যে আমি দুইখন চৰকাৰে একত্ৰিতভাৱে আমি কাম কৰি বড়োলেণ্ডৰ ৰাইজৰ আশা আৰু আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ আমি সফল হ'ব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই বড়োবাসী ৰাইজক, বড়োলেণ্ডৰ ৰাইজক এটাই অনুৰোধ জনাম। বড়োলেণ্ড হৈছে জাতি উপজাতিৰ এক মহামিলনৰ ক্ষেত্ৰ। সমগ্ৰ অসমৰ 26টা জনগোষ্ঠীৰ লোকে এই বড়োভূমিত বাস কৰে। আমি বিচাৰোঁ জাতি উপজাতিৰ মাজত সমন্বয়ৰ সাঁকোৰ নিৰ্মাণ হওক, প্ৰতিগৰাকী ৰাইজে উন্নয়নৰ অধিকাৰী হওক আৰু প্ৰতিগৰাকী ৰাইজৰ মাজত সমন্বয়, মৰম আৰু চেনেহৰ মাজেৰে এই বড়োভূমি উন্নয়নৰ পথলৈ আগুৱাই যাওক।